এটা নাৰকীয় হত্যাকাণ্ড বৰপৰত আৰু সীমা চেৰাই যোৱা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ সুনীল গগৈৰ নিৰ্মম হত্যাকাণ্ডই বৃহস্পতিবাৰে ৬টা দিনত ভৰি দিলে। যোৱা ১ জুনৰ নিশা ঢকুৱাখানা আৰক্ষী থানাৰ অন্তৰ্গত হাপতীয়া চেতিয়া গাঁৱত নিজা ঘৰৰ সমীপতেই নিষ্ঠুৰ ঘাতকে বৰ্বৰভাৱে হত্যা কৰি জ্বলাই দিছিল বিজেপি নেতা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈক। নৃশংসতাৰ চূড়ান্ত সীমা চেৰাই যোৱা এই হত্যাকাণ্ডৰ তদন্তৰ ভাৰ অপৰাধ অনুসন্ধান বিভাগৰ লগতে বিশেষ তদন্তকাৰী গোটে গ্ৰহণ কৰিছিল। কিন্তু বিগত ৫টা দিনত হত্যাকাণ্ডৰ বাস্তৱ উদ্দেশ্য হত্যাকাৰী আৰু সহযোগী ঘাতকসকলক চিনাক্ত কৰাত নিৰ্লজ্জভাৱে ব্যৰ্থ হৈছে আৰক্ষী। অসম আৰক্ষীৰ বাবে ভয়ানক প্ৰত্যাহ্বান আৰু সন্মানৰ প্ৰশ্ন হিচাপে বিবেচিত হোৱা এই জঘন্য হত্যাকাণ্ডত অসম আৰক্ষীৰ অন্যতম ব্যৰ্থতা হ'ল গগৈ চিহ্ন মুণ্ড উদ্ধাৰ কৰিব নোৱাৰাটো। দিন ৰাতি খাল বাম একাকাৰ কৰি নিৰন্তৰ সন্ধান চলায়ো মুণ্ড উদ্ধাৰত ব্যৰ্থ হৈছে স্মাৰ্ট অসম আৰক্ষী। দিনৰ পাছত দিন ধৰি হত্যাকাৰী আৰু হত্যাকাণ্ডৰ সঠিক সুনিশ্চিত ক্লু উদ্ধাৰৰ লগতে মুণ্ড উদ্ধাৰত স্মাৰ্ট আৰক্ষী ব্যৰ্থ হোৱাত হতাশ হৈছে মৃতকৰ আত্মীয় স্বজন। স্থলীৰ পৰা ৫০ মিটাৰ দূৰতে এটা পুখুৰী আছিল, তেখেতলোকৰ নিজৰে আছিল। সেই পুখুৰীটোতে তেখেতলোকৰ সন্দেহত পুখুৰীটো পানীখিনি সিঁচি তাত তেখেতৰ চিহ্নমুণ্ডৰ সন্ধান কৰিছিল। আৰু কালিৰ পৰা আজিলৈকে লাগি পুখুৰী 4টা মেচিন চলাই পানীখিনি শেষ কৰি সম্পূৰ্ণ ধৰণে বিচাৰ কোচা কৰাৰ পিছতো তাত কোনো ধৰণৰ বস্তু পোৱা নগ'ল। অসম আৰক্ষীৰ সকলো কাৰিকৰী শক্তিক চেলেঞ্জ কৰি হত্যাকাণ্ডৰ নায়ক নিৰাপদে থকা আৰু চিহ্ন মুণ্ডলৈ উঠাও হোৱাৰ পাছতো তাক উদ্ধাৰত নিৰ্লজ্জভাৱে ব্যৰ্থ হোৱা ঘটনা ক্ৰমে ৰাজ্যখনৰ গৃহ বিভাগৰ সক্ৰিয়তালৈ প্ৰশ্ন তুলিছে। হত্যাকাৰীক চিনাক্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰা অসম আৰক্ষীয়ে উপায়ন্তৰ হৈ হত্যাকাৰীৰ সঠিক সন্ধান দিওঁতালৈ নগদ ৫০,০০০ টকা পুৰস্কাৰ হিচাপে ঘোষণা কৰিছে। আৰক্ষীয়ে এই সন্দৰ্ভত তথ্য যোগানৰ বাবে যোগাযোগ কৰিবলৈ 6026900825 মোবাইল নম্বৰ ৰাজহুৱা কৰিছে। প্ৰতিদিনে হত্যাকাৰী আৰু চিহ্ন মুণ্ড উদ্ধাৰৰ আশাত বন্দী ন্যায়কামী ৰাইজ আৰু দুৰ্ভগীয়া পৰিয়ালক আশ্বস্ত কৰিব নোৱাৰা অসম আৰক্ষীৰ ওপৰত আস্থা বিশ্বাস টুটি অহাৰো অভিযোগ উঠিছে। বুধবাৰে নিশা মৃতকৰ ঘৰত অনুষ্ঠিত গয়া ৰাইজৰ আলোচনা কালত এনে বিষয়ৰ ব্যাপক চৰ্চা লাভ কৰে। অসম আৰক্ষীক হাইৰাণ কৰি এক প্ৰকাৰ নচুৱাই তোলা নৰ হত্যাকাৰীৰ এই সমস্ত নাৰকীয় ঘটনাৰ তদন্তৰ ভাৰ সেয়ে অসম আৰক্ষীয়ে CBIক হস্তান্তৰ কৰাৰ দাবী তুলিছে ৰাইজে। আজি ইমান দিন হ'ল কোনো আজিলৈকে ক্লু এটা উলিয়াব পৰা নাই। আমি আজি স্থানীয় ৰাইজ হিচাপে আমি প্ৰশাসনক এইটোৱে দাবী কৰোঁ যে এই ঘটনাটো CBIক অৰ্পণ কৰি অনতিপলমে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ চৰকাৰক। প্ৰশাসনে তদন্ত কৰি আছে, কিন্তু লেহিমে প্ৰশাসনৰ ওপৰতে আমি দুখীয়া সাব্যস্ত কৰিম, কাৰণ ইমানখিনি উচ্চপদস্থ বিষয়ববীয়া আহিও আজি তাৰিখলৈকে একো ক্লু উলিয়াব নোৱাৰাটো এটা আশ্চৰ্যকৰ বিষয় হৈ পৰিছে আমাৰ স্থানীয়ৰ বাবে। চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ অনুৰোধ জনাইছোঁ যে এই বিষয়টো খুব ভাল ধৰণে নিজৰ বুলি ভাবি লৈ স্থানীয় ৰাইজৰ নিৰাপত্তাৰ খাদ্যত CBIক অৰ্পণ কৰি খুব অতি শীঘ্ৰেই CBIক অৰ্পণ কৰি আমাৰ ঘটনাটো উচিত তদন্ত কৰিবৰ বাবে চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। হত্যাকাণ্ডৰ উদ্দেশ্য আৰু পাখণ্ড হত্যাকাৰীৰ পৰিচয় জানিবলৈ উৎসুক আত্মীয় স্বজন আৰু স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে এই গোচৰৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰাৰ বাবে মুখ্যমন্ত্ৰী অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে। ঢকুৱাখানা মহকুমা মহিলা সমিতি, ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থা, ঢকুৱাখানা জ্যেষ্ঠ নাগৰিক সন্মিলন আদি বিভিন্ন সংগঠনৰ তৰফৰ পৰাও এই দাবী উত্থাপিত হৈছে। কেৱল অপৰাধী মানসিকতাৰ পেছাদাৰী হত্যাকাৰীৰ দ্বাৰা স্থানীয় সূত্ৰৰ সহযোগত এই নিৰ্মম হত্যাকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰি CBIক ঘটনাৰ তদন্তৰ ভাৰ অৰ্পণৰ দাবী সমস্বৰে উত্থাপিত হৈছে ঢকুৱাখানাত। উল্লেখযোগ্য যে এই বৰ্বৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ঢকুৱাখানা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 120/302/201/34 ধাৰাত এক গোচৰ পঞ্জীয়ন হৈছে আৰু তদন্ত অব্যাহত আছে।
অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখানা।